ধন্যবাদ মিডিয়া বন্ধুসকল। আমাৰ যি বিটিচি চৰকাৰৰ আজি যি এক্সিকিউটিভ কাউন্সিল মিটিং হৈ গ'ল, এইখনত বহুতখিনি বিষয় আজি স্থান লাভ কৰিছিলে, ডিছকাশ্যনৰ বিষয় আছিলে, এজেণ্ডা হিচাপে লোৱা হৈছিলে। বহুতখিনি যিটো মষ্ট ইম্পৰ্টেণ্ট বিষয়বিলাক আমাৰ মোৰ সতীৰ্থ গৌতম দাস ডাঙৰীয়া অলৰেডি কৈ গ'ল, অৱগত কৰালে। এতিয়া মই কেইটামান বিষয় ক'ম, যিটো হ'ল যে আমি CSB ৰিলেটেড অকণমান আলোচনা কৰিলোঁ। আমি সকলোৱে জানো যে আমাৰ চৰকাৰ ফালৰ পৰা আমি এটা নিকাভাৱে যাতে চৰকাৰী চাকৰিবিলাক যাতে এলিজিবল মানুহবিলাকে পায়, সেইটোৰ এটা প্ৰচেছ আমি আগবঢ়াইছোঁ। আৰু আমি আমাৰ ফালৰ পৰা এইখিনি অপেনলি আমি কৈ আছোঁ বাৰে বাৰে যে যাক চাকৰি দি আছোঁ, জেনুইন মানুহক দি আছোঁ, আৰু ইহঁতৰ পৰা আমি পইচাও নলওঁ। সেইকাৰণে CSB যিবিলাক চেয়াৰমেন আছে বা মেম্বাৰ্ছসকল আছে, তেখেতসকলক নিশ্চয় কিবা এটা অনাৰিয়াম দিয়াৰ কথা আমি আজি চৰ্চা কৰিলোঁ। তেখেতসকলৰ যাতে কেতিয়াও মানে কোনো তেনেকুৱা ইলিগেল ৱেজত বা তেনেকুৱা ধৰণৰ যিটো মানে কৰাপশ্যনত যাতে লিপ্ত নহয়, তো তেখেতসকলৰ কথা আমি চিন্তা কৰিছোঁ, যাতে তেখেতসকলক কিবা এটা আমি অনাৰিয়াম দিব পাৰোঁ। তেখেতসকলৰ যদি তেনেকুৱা TADA ৰিলেটেড কিবা এটা তেনেকুৱা বিষয় আছে, সেইটো আমি আলোচনা কৰিলোঁ, যাতে তেখেতসকলে নিকাভাৱে যিটো দায়িত্ব দিয়া হৈছে তেখেতসকলক সেইটো যাতে পালন কৰে। তো সেইটো আজি অকণমান স্থান লাভ কৰিছে CSB ৰিলেটেড আলোচনাত। আৰু বাকী আমাৰ ইয়াত আমি সকলোৱে জানো যে আমাৰ ফিক্সড পে এমপ্লয়িজসকল আছে, তেখেতসকলে যিটো এমাউণ্ট পাই আছে, কিন্তু যেতিয়া চাকৰিৰ পৰা তেখেতসকলে যেতিয়া বিদায় লয়, তো তেখেতসকলে বা চাকৰিৰ মাজত কিবা যদি তেনেকুৱা ধৰণৰ ঘটনা ঘটে, তো তেখেতসকলে মানে যিহেতু মানে তেখেতসকলৰ পেঞ্চন নাই বা তেনেকুৱা ধৰণৰ সুবিধা নাই, তো তেখেতসকলক এক্স গ্ৰেচিয়া যিটো পাই আছিল, সেইটো আমি কিমানমান বঢ়াব পাৰোঁ, সেইখিনি কথা আমি আলোচনা কৰিলোঁ, যাতে আমাৰ বিশেষকৈ যিবিলাক ফিক্সড পে এমপ্লয়ি তেখেতসকলৰ যাতে অসুবিধা নহয়। তো সেইবিলাক কথাও আজি অকণমান ডিছকাশ্যন হ'ল। আৰু লগতে আমাৰ লেণ্ড ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা কেইটামান লেণ্ড ৰিলেটেড কেইটামান সিদ্ধান্ত লোৱা হ'ল। PGR লেণ্ড আছে, সেইটো ৰিলেটেড অকণমান আলোচনা হ'ল। আৰু সেই আলোচনাত বিশেষ এটা ডিছকাশ্যনৰ এটা মানে পইণ্ট হৈ উঠিছিল যে বহুতখিনি মানুহ, দুখীয়া মানুহ, তেখেতসকলে PGR লেণ্ডত বসবাস কৰে। বহুত মানে ডিকেডছ ধৰি, বহুত বছৰ ধৰি তেখেতসকলে তাতে বসবাস কৰে। তো আমি সকলোৱে জানো যে অসম চৰকাৰৰ ফালৰ পৰা 2012 চনৰ আগৰ পৰা যিবিলাকে বসবাস কৰে, তেখেতসকলক মানে এলটমেণ্ট দিয়াৰ কাৰণে এটা সিদ্ধান্ত লৈছে। তো আমাৰ BTCৰ ক্ষেত্ৰত যিটো 6 শ্বেডিউল এৰিয়া, আৰু আমি একৰ্ডৰ জৰিয়তে যিহেতু আমি আমাৰ এইখন অঞ্চলটো পাইছোঁ, BTC বা BTRখন পাইছোঁ, সেইকাৰণে আমাৰ আলোচনাত এইটোৱে হ'ল যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰক আমি ৰিফাৰ কৰিব লাগে, ৰেলিভেণ্ট অৰ্ডাৰ্ছক, PGR ৰিলেটেড যিমান ৰেলিভেণ্ট অৰ্ডাৰ্ছ আছে। আৰু লগতে যিহেতু আমাৰ BTC চুক্তি বা আমাৰ বড়ো যিটো একৰ্ড হৈ গ'ল, পিছ একৰ্ড হৈ গ'ল, সেইবিলাক চুক্তিবিলাক, দফাবিলাক, ৰেলিভেণ্ট দফাবিলাক আমি ৰিফাৰ কৰিব লাগে। সেই হিচাপত বেছ কৰি আমি এটা পলিচি লোৱা হ'ব। কিন্তু সেইটো আমি কৰিলোঁ যে হয়, যিবিলাক মানুহ, দুখীয়া মানুহ আগৰ পৰা বসবাস কৰি আছে, তেখেতসকলে PGR বা BGR লেণ্ডত আছে, তেখেতসকলক আমি লেণ্ড এলটমেণ্ট দিয়াৰ কথাটো আজি বিশেষ এটা মানে স্থান পালে, লাভ কৰিলে, আৰু সেইটো নিশ্চিতভাৱে সেইবিলাক মানুহক দিয়া হ'ব। তো সেইখিনি এটা সিদ্ধান্তত আমি উপনীত হ'ব পাৰিলোঁ। আৰু লগতে আমাৰ বিভিন্ন যিটো আমাৰ ইমপ্লিমেণ্টেশ্যন অফ বড়োলেণ্ড একৰ্ডৰ যিটো ডিপাৰ্টমেণ্ট আছে, তাৰ থ্ৰুদি বিভিন্ন স্কিমছবিলাক যিটো আমাৰ বড়ো পিছ একৰ্ডত অন্তৰ্ভুক্ত হৈছিলে, তো সেইবিলাক ইনষ্টিটিউট বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফাৰ্ম বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আঁচনি প্ৰজেক্টছ যিবিলাক লোৱা হৈছে, সেইবিলাক যাতে অতি শীঘ্ৰে কামবিলাক আৰম্ভ হয়। কাৰণ এতিয়া আমাৰ লেণ্ডৰ দৰকাৰ হৈছে। তাৰ ভিতৰত যেনেকুৱা নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্সেছ, নেৰিম বুলি যাক কওঁ, তো সেইটোৰ এটা আমাৰ ৰৌমাৰীত জেগা দেখা হৈছে, য'ত মানে অলমষ্ট তাতে আমাৰ সেইখন এষ্টাব্লিছড হৈ যাব, নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্সেছ। তো সেইটো হৈ গ'লে আমি এটা ডাঙৰ মানে আমাৰ স্বাস্থ্যৰ কাৰণে ডাঙৰ এটা লাভালাভ হ'ব আমাৰ BTR বাকী ৰাইজৰ কাৰণে। সেইটো এটা সুখবৰ, ভাল খবৰ যে এইটোৰ কাম আৰম্ভ হ'ব। বিভিন্ন জাতি জনগোষ্ঠীক মানে ফ'কাছ কৰি বা তেখেতসকলক মানে কনচিডাৰ কৰি বড়ো পিছ একৰ্ড, থাৰ্ড বড়ো পিছ একৰ্ডত বিভিন্ন ধৰণৰ প্ৰজেক্টছ আঁচনিবিলাক ধৰা হৈছিল। তাৰ ভিতৰত বীৰ চিলাৰাই ৰুৰেল ৰিচোৰ্চ চেণ্টাৰ এটা আছিল, সেইখনৰ কথাও আজি স্থান লাভ কৰিলে। আৰু সেইটোৰ কাৰণে যিটো লেণ্ড লাগে, সেইটোৰ বিষয়ে আলোচনা হ'ল। ইফালে ডক্টৰ ভূপেন হাজৰিকা কালচাৰেল কমপ্লেক্সৰ কথা যিটো আছে, সেইটোৰ বিষয়ে আজি আলোচনা হ'ল। লেণ্ড এলটমেণ্ট ৰিলেটেড কথা, অতি শীঘ্ৰে এইটো এলট হয়, সেইখিনিৰ কামো আৰম্ভ হ'ব। হৰ্টিকালচাৰ পাৰ্ক, বি ৰিচাৰ্চ চেণ্টাৰ, নিউক্লিয়াছ পিক ব্ৰিডিং ফাৰ্ম,
তো তেনেকুৱা ধৰণৰ বিভিন্ন আমাৰ আঁচনিৰ কথা আজি আলোচনা হ'ল, যাৰ কাৰণে আমাৰ লেণ্ডৰ দৰকাৰ আছিলে। তো এইবিলাক কথা আজি বিশেষ গুৰুত্ব লাভ কৰিলে আৰু বিশেষকৈ এতিয়া আমাৰ যিখিনি আমাৰ EM-MCLA সকল আছে, এটা ইনক্ৰিমেণ্টৰ কথা, চেলাৰী ইনক্ৰিমেণ্টৰ কথা এটা আলোচনা কৰা হ'ল আৰু CSB মেম্বাৰ্ছ চেয়াৰমেনসকলৰ লগতে এইখিনি কথা অকণমান আলোচনা হ'ল। আমাৰ শেষৰ পিনে বিশেষকৈ আমাৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিলোঁ, যিটো আমাৰ চৰ্চাৰ বিষয় হৈ গৈছে। সেইটো হ'ল যে কেইটামান জাগাত যেতিয়া মেলাবিলাক হয়, সেই মেলা পাৰ্মিশ্যনবিলাক যেতিয়া তেখেতসকলে পায়, মানুহবিলাকে পায়, সেই সময়ত দেখা যায় যে মেলাটো ঠিকেই আছে, কিন্তু তাৰ লগতে কেইটামান জুৱাৰ আড্ডাও চলে বা গেম্বলিং যাক আমি কওঁ। তো সেইটো বহুত ৰাইজে কমপ্লেইন কৰিছে। তো এই ক্ষেত্ৰত আমি কি ধৰণে নিশ্চিত কৰিব পাৰিম যাতে য'ত মেলা হয় তাতে একদম পিয়ৰলি যি পাৰ্পছৰ কাৰণে, যি ইণ্টেনশ্যনৰ কাৰণে মেলাখন ৰখা হৈছে সেইটো চলিব, সেইটো ঠিকেই আছে, কিন্তু তাৰ লগত যাতে জুৱাৰ আড্ডা বা তেনেকুৱা ধৰণৰ যাৰ জৰিয়তে মানে আমাৰ ইউথসকল বেয়া হ'ব বা আমাৰ ৰাইজৰ ক্ষতি হ'ব বা পৰিৱেশটো বেয়া হ'ব, সেইটো আমি এনশ্যোৰ কৰিবলৈ এটা মেকানিজম বনাবলৈ যত্ন কৰিলোঁ, য'ত হয়তো দৰকাৰ পৰিলে যে আমাৰ ৰেচপেক্টিভ অঞ্চলৰ TCLCC বা BCDCৰ পৰা এটা NOC-টো লোৱাটো হয়তো দৰকাৰ পৰিব পাৰিব। তো তেনেকুৱা ধৰণৰ কথা আমি আজি ইয়াত আলোচনা কৰিলোঁ। বাকী এতিয়া আমাৰ যিমান চেণ্ট্ৰেলি স্পন্সাৰ্ড স্কিম আছে বা ষ্টেট স্পন্সাৰ্ড স্কিম আছে, সেইটোৰ কথা মোৰ EM মহোদয়ে অলৰেডি কৈ গ'ল, কিন্তু মই এড কৰিব বিচাৰিছোঁ যে এতিয়া তাৰ আণ্ডাৰত যেনেকুৱা PMY ঘৰৰ কথা আহি আছে বা তেনেকুৱা ধৰণৰ বিভিন্ন স্কিম আছে, যাক আমি ৰেগুলাৰ মনিটৰ কৰিবলৈ এটা মেকানিজম বনোৱা হ'ব, যাতে 100% বা MGNREGAৰ কাম আছে, জব কাৰ্ডৰ কাম আছে, তো সেইবিলাক কাম যাতে 100% আমি চেচুৰেশ্যন পইণ্টত লৈ আনিব পাৰোঁ, যাতে 100% ছাকচেছ কৰিব পাৰোঁ। তো এইবিলাক বিষয় লৈ বিশেষ এটা আলোচনা হ'ল। বাকী যিবিলাক আমাৰ কথাৰ ভিতৰত যিটো থাকি গৈছিল, সেইটো হৈছে যে আমি BCDC লেভেলত আমি অলপ ইফেক্টিভলি, ইফিচিয়েণ্টলি ৰাইজৰ কাৰণে কাম কৰিবলৈ মানে এতিয়া যত্ন কৰি আছোঁ। মেনেজমেণ্ট কমিটি, তো আমি জানো যে আমাৰ বিভিন্ন ধৰণৰ কমন ৰিচোৰ্চেছ আছে, তাত মানে বিভিন্ন ধৰণৰ ৱাটাৰ বডিজ হ'ব পাৰে, তাত বিভিন্ন ধৰণৰ গ্ৰেজিং লেণ্ড হ'ব পাৰে, কমিউনিটি ফৰেষ্ট হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে স্থান হ'ব পাৰে, য'ত মানে সকলো মানুহে এইটো ৰাইজৰ হয় বুলি কয়। তো তেনেকুৱা ধৰণৰ যিমান কমন প্ৰপাৰ্টি আছে, সেইটো মেনেজ কৰিবলৈ প্ৰপাৰলি, যাতে কোনেও তাৰ ওপৰত মানে কেতিয়াবা ইলিগেল ইনক্ৰচমেণ্ট হৈ যায়, কোনোবা হয়তো বেছিকৈ সেইটোৰ ওপৰত মানে নিজৰ এটা পাৱাৰ আছে বুলি, ক্ষমতা আছে বুলি বা ক্ষমতাত আছে বুলি নিজৰ হাতত ৰাখিব বিচাৰে, এনেকুৱা নহয়, যাতে সকলো ৰাইজে লাভান্বিত হ'ব পাৰে সেইখন অঞ্চলৰ, সেই BCDC আণ্ডাৰত সেইটোৰ পৰা। তো সেইটোৰ ৰিলেটেড আমি এটা মেনেজমেণ্ট কমিটি এতিয়া আমি বনাম। তাৰপিছত হেল্থ এণ্ড জেণ্ডাৰ মেনেজমেণ্ট কমিটি, আমাৰ হেল্থটো, স্বাস্থ্যটো অত্যন্ত জৰুৰী, সকলোৱে যাতে হেল্থৰ প্ৰতি ধ্যান ৰাখে, মেণ্টেল আৰু ফিজিকেল হেল্থৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰা হৈছে, যাতে সকলোৱে হেল্ডি যদি থাকে, স্বাস্থ্য যদি থাকে, নিশ্চিত ৰূপে নিজৰ ঘৰটোও মেনেজ কৰিব পাৰিব, নিজৰ ল'ৰা ছোৱালীক চাব পাৰিব। তো সেইকাৰণে এইটোত আমি হেল্থৰ ওপৰত এটা বিশেষ মানে ইম্পৰ্টেঞ্চ বা ফ'কাছ দিছোঁ। আৰু জেণ্ডাৰ মেনেজমেণ্ট, মানে জেণ্ডাৰ ইকুৱেলিটিটো হ'ব লাগিব। এতিয়ালৈকে বহুত মেল ফিমেলৰ ভিতৰত তেখেতসকলে জেণ্ডাৰ মানে ইনইকুৱেলিটিটো এতিয়াও বহুত প্ৰিভেল কৰি আছে আমাৰ সমাজত। সেইখিনি আমি এনশ্যোৰ কৰিবলৈ যাতে তাতেই কাৰো প্ৰতি যাতে ইনজাষ্টিছ নহয়,